মহানগৰীৰ লখৰাৰ ৰাস মহোৎসৱত অঘটন ফাষ্টফুডৰ বিপণীত চিলিণ্ডাৰ বিস্ফোৰণত এজন লোকৰ ভৰি ছিঙি গৈছে বুলি জানিব পৰা গৈছে। দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱ সমিতিয়ে আয়োজন কৰিছিল ৰাস মহোৎসৱ উপলক্ষে যধে মধে ফাষ্টফুডৰ বিপণী বহুৱাৰ ফলতেই এই অঘটন সংঘটিত হৈছে। লখৰাৰ ৰাস মহোৎসৱৰ সমীপত এই অঘটন সংঘটিত হৈছে। ৰাস মহোৎসৱত বেলুন ব্যৱসায় কৰিব অহা ব্যৱসায়ীজনৰ দুখন ভৰি ছিঙি গৈছে বুলি জানিব পৰা গৈছে। ক্ৰিটিকেল হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে লোকজনক। নাইট্ৰজেন গেছ আছিল বুলি জানিবলৈ দিয়ে একাংশ ৰাইজে। বৰ্তমানো জানিব পৰা নাই লোকজনৰ পৰিচয়। সংকটজনক অৱস্থাত সমীপৰ ক্ৰিটিকেল হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে লোকজনক। আমি এনেকৈ দোকান দি আছিলোঁ, এই আমাৰ দোকানখনত তাৰপিছত লাগি গ'ল, কি বা হৈ গ'ল, পৰি গ'ল। আমি ইয়াত এনেকৈ দোকানী কোনে গমেই নাপালোঁ। গেছ চিলিণ্ডাৰ ফুটিলে বোলে, ভৰি একেবাৰে ছিঙি গ'ল বুলি কৈছে। আমি দেখা নাই, ভয়তে চোৱা নাই, কিবা গম পাই নেকি? গমেই নাপাওঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।